নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 6 জুন। PM কিষাণৰ 20 নম্বৰ কিস্তি একাউণ্টত 4,000 টকা প্ৰদান কৰিব কেন্দ্ৰ চৰকাৰে। কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আজিৰ দিনটোত। লগতে কিমান তাৰিখত PM কিষাণৰ একাউণ্টত 4,000 টকা প্ৰদান কৰিব। লাখ লাখ মহিলাৰ একাউণ্টত সোমাব 10,000 টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে মহিলাসকলক লৈ। যদি আপোনাৰ নামটো অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰিব পৰা নাই, নতুনকৈ চৰকাৰে বিতৰণ কৰি আছে অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ। এতিয়া আপুনি প্ৰপত্ৰ সংগ্ৰহ কৰক। ৰেচন কাৰ্ড থাকিলে সহজে পাব 5টা সুবিধা। যদি আপোনাৰ অৰুণোদয় নাই, নতুনকৈ লাভ কৰিব অৰুণোদয় আঁচনি। চৰকাৰৰ নোপোৱা প্ৰত্যেকজন ব্যক্তিয়ে নতুনকৈ কৰক আবেদন। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। PM কিষাণৰ 20তম কিস্তি একাউণ্টত 4,000 টকা সোমাব। ইয়াক লৈ কেন্দ্ৰ চৰকাৰে গুৰুত্বপূৰ্ণ নটিফিকেশ্যন জাৰি কৰিছে। কিমান তাৰিখত কৃষকৰ একাউণ্টত চৰকাৰে 4,000 টকা প্ৰদান কৰিব। প্ৰধানমন্ত্ৰী কিষাণ সন্মানিধি আঁচনি PM কিষাণ ভাৰতীয় কৃষকৰ বাবে কেন্দ্ৰ চৰকাৰে আৰম্ভ কৰা অন্যতম সহায়ক আঁচনি। আৰু এই আঁচনি 2019 চনৰ পৰা আৰম্ভ হোৱা আৰু এই প্ৰকল্প আৰু ইয়াৰ জৰিয়তে প্ৰতি বছৰে লাখ লাখ কৃষকে আৰ্থিক সাহায্য লাভ কৰে। এই আঁচনিৰ অধীনত এজন কৃষকে বছৰি 6,000 টকা লাভ কৰে, যিটো তেওঁলোকৰ বেংক একাউণ্টত 3টা কিস্তিত দিয়া হয়। ইতিমধ্যে দেশৰ কৃষকসকলে লাভ কৰিছে 19 সংখ্যক কিস্তিৰ ধন। যদি আপোনাৰ একাউণ্টত আপুনি 19 নম্বৰ কিস্তিৰ টকাটো পোৱা নাই, নিশ্চয় কমেণ্ট কৰি জনাই দিব। আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব। কি কৰিলে আপুনি 19 নম্বৰ কিস্তিৰ ধন ৰাখি লাভ কৰিব। এতিয়া সকলোৱে অপেক্ষা কৰি আছে PM কিষাণৰ 20 নম্বৰ কিস্তিৰ বাবে, যিটো জুন মাহতে আহিব বুলি চৰ্চা চলিছে। হয় বন্ধু-বান্ধৱীসকল, জুন মাহত কিমান তাৰিখত চৰকাৰে আপোনাৰ একাউণ্টত 20 নম্বৰ কিস্তিৰ টকা প্ৰদান কৰিব। লগতে বহুতো কৃষকে PM কিষাণৰ 20 নম্বৰ কিস্তিৰ টকা নাপাব আৰু কোনে কোনে নাপাব, ইয়াক লৈ কেন্দ্ৰ চৰকাৰৰ তৰফৰ পৰা নটিফিকেশ্যন জাৰি কৰা হৈছে। যিসকল কৃষকে 19 নম্বৰ কিস্তিৰ টকা পোৱা নাই, সেইসকল কৃষকৰ একাউণ্টত 20 নম্বৰ কিস্তিৰ লগতে 4,000 টকা প্ৰদান কৰিব। কিন্তু তাৰ আগতে কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম। চৰকাৰে স্পষ্ট কৰি দিছে যে কৃষকে 20 সংখ্যক কিস্তি ধন লাভ কৰিবলৈ আগতীয়াকৈ কিছু গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব। প্ৰথমতে কৃষি মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি সকলো যোগ্য কৃষকে কৃষক ID কাৰ্ড তৈরি কৰিব লাগিব। হয়, আপুনি ঠিকে শুনিছে, আপুনি কৃষি ID কাৰ্ডটো বনাইছে নে নাই? যদি আপুনি কৃষক ID কাৰ্ডটো বনোৱা নাই, অতি শীঘ্ৰে আপুনি বনাই ৰাখক। যদি আপুনি কৃষি ID কাৰ্ডটো নবনায়, তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত কিন্তু চৰকাৰে 20 নম্বৰ কিস্তিৰ টকা নোসোমায়, কিয়নো কেন্দ্ৰীয় চৰকাৰে গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰিছে। আৰু এই আইডিটো আপোনাৰ PM কিষাণৰ লগতে লিংক কৰিব লাগিব। লিংক কৰাৰ পিছতহে আপোনাৰ একাউণ্টত টকাটো প্ৰদান কৰিব। আৰু এই কৃষক ID কাৰ্ড বনোৱাৰ শেষ সময় হৈছে 2025 চনৰ 30 এপ্ৰিলত। সো বন্ধু-বান্ধৱীসকল, 30 এপ্ৰিল আছিল শেষ সময়সীমা, কিন্তু চৰকাৰে সময়সীমাটো এতিয়া বৃদ্ধি কৰিছে। এতিয়া আপুনি 20 নম্বৰ কিস্তি পোৱাৰ আগতে এই কামটো কৰিব লাগিব। তেতিয়ালৈকে এই কাৰ্ড বনাব নোৱাৰিলে আপুনি 20 নম্বৰ কিস্তি নাপাব বুলি সম্পূৰ্ণকৈ উল্লেখ কৰিছিলে, কিন্তু সময়সীমা বৃদ্ধি কৰিছে। 20 নম্বৰ কিস্তি নোপোৱাৰ আগতে আপুনি কৰিব পাৰিব একেটা কাম। 20 নম্বৰ কিস্তি পোৱাৰ পিছত কিন্তু আপুনি যদি কামটো কৰে, তেনে ক্ষেত্ৰত আপোনাৰ কিস্তিটো কিন্তু আপোনাৰ একাউণ্টত আপুনি নাপাব, পেণ্ডিং হৈ থাকিব। আপুনি যিখন 21 নম্বৰ কিস্তিৰ লগতে এইকেইটা কিস্তি একেবাৰে লাভ কৰিব পাৰিব। লগতে কৃষক ID কাৰ্ডটো নেকি বহুতই নাজানে। প্ৰথমতে সম্পূৰ্ণকৈ আপোনালোকক জনাই দিওঁ কৃষক ID কাৰ্ডটো কি। সূত্ৰই জনোৱা মতে কৃষকৰ ID কাৰ্ডখন সাধাৰণ আধাৰ কাৰ্ডৰ দ্বাৰাই দেখা যায়, য'ত কৃষকৰ পৰিচয় পত্ৰৰ সৈতে জড়িত তথ্য থাকে। কৃষকসকলৰ হাতত এই কাৰ্ড থাকিলে চৰকাৰী সুবিধা প্ৰদান কৰা হয় আৰু চৰকাৰী কৃষি সেৱাৰ ডিজিটেল ডাটাবেছ তৈরি কৰাৰ বাবে এইটো অতি গুৰুত্বপূৰ্ণ হয়। সো বন্ধু-বান্ধৱীসকল, এটা গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰিছে। আৰু এই কাৰ্ডখন আপুনি কেনেকৈ বনাব বহুতে নাজানে। প্ৰথমতে সম্পৰ্কে জনাই লওক এই কাৰ্ডটো আপুনি কেনেকৈ বনাই ল'ব পাৰিব। এই কাৰ্ডখন বনাবলৈ আপোনাৰ ওচৰৰ যিখন কৃষি বিভাগ বা ৰাজহ বিভাগ বা জনসেৱা কেন্দ্ৰলৈ যাব পাৰে। অৱশ্যই আধাৰ কাৰ্ড, মাটিৰ পত্ৰপত্ৰ, বেংক একাউণ্টৰ সবিশেষ আৰু মোবাইল নম্বৰ লৈ যাব লাগিব। আপুনি তালৈ গ'লে তেওঁলোকে আপোনাক এই কাৰ্ডখন বনাই দিব। সো বন্ধু-বান্ধৱীসকল, আপোনালোকে নিশ্চয় সম্পূৰ্ণকৈ জানিলে কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব এই ID কাৰ্ডটো বনাবলৈ হ'লে। আৰু বহুতে কৃষকে কিন্তু 20 নম্বৰ কিস্তিৰ টকা নাপাব। কিছুমান ভুৱা হিতাধিকাৰী অন্তৰ্ভুক্ত হৈ আছে আৰু যাৰ বাবে কিন্তু 20 নম্বৰ কিস্তিৰ টকা আপোনাৰ একাউণ্টত আপুনি নাপাব। লগতে যিকেইটা কিস্তিৰ ধন পাইছিলে সকলোখিনি ঘূৰাই দিব লাগিব। 20 নম্বৰ কিস্তি যদি আপুনি নাপায়, তেনে ক্ষেত্ৰত আপোনাৰ কৰিব লাগিব 3টা গুৰুত্ব
গুৰুত্বপূৰ্ণ কাম EKYC ল্যান্ড সেলিং লগতে বেংকৰ লগত আধাৰ কাৰ্ড এইকেইটা কাম কৰিব লাগিব অনথা 20 নম্বৰ কিস্তি টকা আপোনাৰ একাউণ্টত আপুনি নাপাব আৰু আজিৰ ভিডিঅটো সকলে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিয়ক যাতে PM কিষাণ প্ৰকৃত হিতাধিকাৰীসকলে অতি শীঘ্ৰে কৃষক আইডি কাৰ্ডটো বনাই ল'ব পাৰে তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিশদ ঘোষণা আত্মসহায়ক লাখ লাখ মহিলালৈ ফল খবৰ কিনো প্ৰকাশ পালে 10,000 টকাৰ লাভৰ তালিকা শীঘ্ৰেই মহিলাসকলে লাভ কৰিব 10,000 কোটি টকা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আপুনি আত্মসহায়কৰ এজন প্ৰকৃত হিতাধিকাৰী নেকি তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ কিনো 9 তাৰিখে 10 বজাৰ লগে লগে চৰকাৰে এখন বিশেষ তালিকা প্ৰকাশ কৰিব তালিকাত নাম থাকিলে আপোনাৰ একাউণ্টত পোনপটীয়াকৈ 10,000 কোটি টকা প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰায় 14 কোটি টকা চৰকাৰে ইয়াৰ বাবে বাজেট মুকলি কৰিছে আৰু এতিয়া আপোনাৰ একাউণ্টৰ টকাটো সোমাবলৈ বাকী আছে যদি আপোনাৰ বেংক একাউণ্টটো আপডেট কৰা নাই অতি শীঘ্ৰে আপডেট কৰি ৰাখক যদি আপোনাৰ একাউণ্টৰ KYC নাই অতি শীঘ্ৰে KYC কৰক যদি আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক নাই অথবা DBT লিংক নাই তেনে ক্ষেত্ৰত আপুনি 9 তাৰিখৰ পূৰ্বে কৰিব লাগিব কিনো 9 তাৰিখত চৰকাৰে নতুন তালিকা প্ৰকাশ কৰিব তালিকা প্ৰকাশৰ পিছতে আপোনাৰ একাউণ্টত 10,000 কোটি টকা প্ৰদান কৰিব বুলি সম্পূৰ্ণকৈ উল্লেখ কৰিছে যদি আগতে আপোনাৰ তালিকাত নামটো অহা নাছিলে এতিয়া আপুনি চূড়ান্ত তালিকা চেক কৰিব পাৰিব নাম আহিছে না নাই নাম থকা সকলৰ একাউণ্টত 10,000 কোটি টকা প্ৰদান কৰা হ'ব আৰু তাৰ বাবে যদি আপোনালোকৰ একাউণ্টত কিবা সমস্যা আছে অতি শীঘ্ৰে আপুনি কৰাই লওক আৰু আজিৰ ভিডিঅটো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিয়ক যাতে মহিলাসকলে সম্পূৰ্ণকৈ এই আপডেটৰ বিষয়ে জানিব পাৰে তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অৰুণোদয় আঁচনি সন্দৰ্ভত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কিয়নো 1,65,000 হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত হৈ আছে অৰুণোদয়ৰ তালিকাত যদি আপুনি অৰুণোদয়ৰ এজন হিতাধিকাৰী তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ডাঙৰ খবৰ কিয়নো আপোনাৰ নামক কৰ্তন কৰা হ'ব পাৰে অৰুণোদয়ৰ তালিকাৰ পৰা আৰু এই মাহৰ 10 তাৰিখে বহুতে নাপাব অৰুণোদয়ৰ টকা যদি অৰুণোদয়ৰ তালিকাৰ পৰা আপোনাৰ নামটো কৰ্তন কৰা হৈছে আপুনি নতুনকৈ কৰিব পাৰিব আবেদন যদি আপুনি এতিয়ালৈকে আবেদন কৰা অতি শীঘ্ৰে আবেদন কৰক কিয়নো জুন মাহৰ পৰা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ অৰুণোদয় 3.0 প্ৰপত্ৰ বিতৰণ কৰি আছে বহুতে এতিয়ালৈকে নাজানে আপুনি ক'ৰ পৰা অৰুণোদয় 3.0 প্ৰপত্ৰটো লাভ কৰিব সো বন্ধু-বান্ধৱীসকল আপোনালোকে সকলোৱে এতিয়া আপোনাৰ গাঁৱত যিখন জীৱিকা সখী বাইদেউ আছে আপুনি তাৰ লগত যোগাযোগ কৰক কিয়নো প্ৰতিখন গাঁৱতে জীৱিকা সখী বাইদেউক দায়িত্ব দিয়া হৈছে জীৱিকা সখী বাইদেউৰ লগতে আপুনি লাভ কৰিব অৰুণোদয় আঁচনি প্ৰপত্ৰ আৰু তাৰ পৰা আপুনি সংগ্ৰহ কৰি লৈ ল'ব পাৰিব লগতে অতি শীঘ্ৰে আপোনাৰ নামটো অন্তৰ্ভুক্ত কৰাই লৈ ল'ব পাৰিব অৰুণোদয় 3.0 বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে যদি এই মাহৰ 10 তাৰিখত আপোনাৰ একাউণ্টত আপুনি টকাটো নাপায় তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপুনি আবেদন কৰিব পাৰে যদি আপুনি যোৱা মাহৰ 10 তাৰিখত অৰুণোদয়ৰ টকাটো পোৱা নাই নিশ্চয় কমেণ্ট কৰি জনাই দিব আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আপুনি চৰকাৰী টয়লেট পোৱা নাই নেকি যদি আপুনি আবেদন কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ স্বচ্ছ ভাৰত মিছন গ্ৰামীণৰ দ্বিতীয় পৰ্যায়ৰ অধীনত প্ৰায় 1 লাখ পৰিয়ালক চৰকাৰে প্ৰদান কৰিছে স্বচ্ছ ভাৰত অধীনৰ জৰিয়তে টয়লেট আপুনি শৌচাগাৰ পাইছে না নাই নিশ্চয় কমেণ্ট কৰি জনাব কিয়নো ঘৰুৱা শৌচাগাৰ এতিয়া আপুনি গৰ্তবহি অনলাইন মাধ্যমতে আবেদন কৰিব পাৰিব যদি আপুনি আবেদন কৰে এপ্ৰুভ হোৱাৰ পিছতে আপোনাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 9,000 কোটি টকা স্বচ্ছ ভাৰত মিছন গ্ৰামীণৰ অধীনত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে যিসকল ব্যক্তি এতিয়ালৈকে আবেদন কৰে অতি শীঘ্ৰে আবেদন কৰক যদি আপুনি আবেদন কৰে প্ৰত্যেক শৌচাগাৰৰ বাবে 9,000 কোটি টকা প্ৰথম কিস্তি চৰকাৰে প্ৰদান কৰিব অতি শীঘ্ৰে সকলোকে আবেদন কৰাৰ বাবে আহ্বান জনাইছে যদি কোনো এতিয়ালৈকে বাদ পৰিছে তেনে ক্ষেত্ৰত আবেদন কৰক আৰু যদি আপোনালোকে আবেদন কৰিব নোৱাৰে কেনেকৈ আবেদন কৰিব কি নথিপত্ৰৰ প্ৰয়োজন হ'ব নিশ্চয় কমেণ্ট কৰি জনাই দিব নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আপোনাৰ ৰেচন কাৰ্ড আছে নেকি ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব 5টা সুবিধা ৰেচন কাৰ্ড থাকিলে আপুনি কি সুবিধা লাভ কৰিব জনতাৰ বাবে এটা ভাল খবৰ আহি পৰিছে যদি আপোনাৰ বৰ্তমান ৰেচন কাৰ্ড আছে আপুনি 3 মাহৰ চাউল একেলগতে লাভ কৰিব এতিয়া আপুনি যোগাযোগ কৰক ৰেচনৰ দোকানলৈ যদি 3 মাহৰ চাউল আপোনাক নিদিয়ে তেনে ক্ষেত্ৰত দিব পাৰিব আপুনি অভিযোগ বা আপোনাক 1 গ্ৰামৰ চাউল কম দিছে নেকি তেনে ক্ষেত্ৰত আপুনি দিব পাৰিব অভিযোগ যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপুনি পাব 5টা সুবিধা আৰু কি সুবিধা লাভ কৰিব 1 নম্বৰত উল্লেখ কৰিছে অৰুণোদয় আঁচনি যদি আপুনি অৰুণোদয় আঁচনি নাপায় তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ডাঙৰ খবৰ অতি শীঘ্ৰে ৰেচন কাৰ্ডৰ সহায়ত আপুনি অৰুণোদয় আঁচনি সুবিধা ল'ব পাৰিব যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপুনি লাভ কৰিব চৰকাৰী ঘৰৰ সুবিধা বহুতে চৰকাৰী ঘৰ এতিয়ালৈকে জিঅ' টেকিং কৰা নাই
নাই যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' ট্ৰেকিং কৰা নাই অতি শীঘ্ৰে জিঅ' ট্ৰেকিং কৰাই ৰাখক জিঅ' ট্ৰেকিং কৰিবলৈ হ'লে আপোনাৰ জব কাৰ্ড ৰেচন কাৰ্ড আধাৰ কাৰ্ড লগতে বেংক একাউণ্ট প্ৰয়োজন হ'ব লগতে আধাৰ কাৰ্ডৰ লগত মোবাইল নম্বৰ লিংক থাকিব লাগিব যদি এইকেইটা কাম আপুনি কৰি ৰাখিছে তেনে ক্ষেত্ৰত আপুনি নিশ্চয় থাকক আপুনি লাভ কৰিব কেৱল ইয়াৰ নহয় আপুনি চৰকাৰী টয়লেটো লাভ কৰিব আৰু বহুতো সুবিধা লাভ কৰিব যদি আপোনাৰ ৰেচন কাৰ্ড থাকে যদি আপোনাৰ ঘৰত LPG গেছ কানেকশ্যন নাই আপুনি নতুনকৈ লাভ কৰিব